নমস্কাৰ বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ উপস্থিত হ'লোহি। আজি মোৰ আলোচ্য বিষয় হ'ব পটল খেতি। 2026 বৰ্ষৰ মই নিজে কৰা পটল খেতিৰ ভিডিঅ' আজি নতুনকৈ আকৌ আপডেট দিলোঁ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰিব, আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। এইটো হ'ল হাইব্ৰিড জাতৰ পটল। গছত অলৰেডি ফলন লাগন দি আছে। চাব পাৰিছে কিমান গুৰিৰ পৰা লাগন দিয়ে, চাব পাৰিছে। চাওক, এইখিনি উঠাৰ পিছৰ পৰাই চাওক, প্ৰতিটো গাঁঠিয়ে গাঁঠিয়ে পটল চাইছে, প্ৰতিটো গাঁঠিয়ে গাঁঠিয়ে পটল। তো ইয়াত অলৰেডি ধৰক মই 1 বিঘাৰ অকণমান মাটি বেছিকৈ লগাইছোঁ। ওপৰত চাং ৰেডি কৰিলোঁ, লেবাৰ মাটি ইফালে চাং ৰেডি কৰি দিলোঁ। এতিয়া গছ লাহে লাহে চাঙত উঠি আছে, দুটা এটা গৈ চাং পালেগৈ, চাব পাৰিছে। মই এটা গছৰ পৰা আৰু এটা গছৰ দূৰত্ব 3 ফুট দিছোঁ, আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব 4 ফুট বা 5 ফুটকৈ ৰাখিব আপোনালোকে যদি লগায়। এই চাওক, চাং গৈ পাইছে। এই খেতি কৰিবলৈ হ'লে গোবৰ সাৰটোক বেছিকৈ দিব লাগিব। চাব পাৰিছে, মই গোটেই খেতিত মাজে মাজে গোবৰ দি থৈছোঁ। আৰু এইয়া সেইটো কৰ্ণাৰত চাব পাৰিছেনে, মই আপোনালোকক দেখুৱাই আছোঁ। চাওক, এইয়া এক গাড়ী তাতে ঢালি ৰাখিছোঁ। এতিয়া কথা হ'ল, এই খেতি কৰিবলৈ হ'লে ফাৰ্ষ্ট টাইম আপোনালোকে 1 গাড়ী গোবৰ দিব, হাল মাৰিব। পটাছ 10 কিলো দিব, ছুপাৰ ফছফেট 1 বস্তা দি দিব। যেতিয়া আপোনালোকে হাল মাৰিব সেই মুহূৰ্তত চূণ দিব 5 পৰা 6 কিলো। দিয়াৰ পিছত আপোনালোকে এনেকুৱা ধৰণৰ শিপাবিলাক আনি আপোনালোকে লগাব। চাব পাৰিছে, গছৰ গুৰিৰ পৰা যে ফলনবিলাক লাগন দিয়ে, মই যে কৈ থাকোঁ আপোনালোকে, এই ধৰণৰ হাইব্ৰিড পটলৰ বিধানবিলাক যদি আপোনালোকৰ লগা হৈছে, তেনেহ'লে আপোনালোকে 7002163162 এইটো নাম্বাৰত যোগাযোগ কৰিব, হোৱাটছএপ কৰিব। তাৰ লগতে কৈছোঁ, মেল ফেমেল মিলাই কিনে লগাব লাগিব। পটল খেতি কৰিলে কিন্তু মেল আৰু ফেমেল এই কথাটো আপোনালোকে মনত ৰাখিব। দুটা শিপা যদি আপোনালোকে মিলাই কিনে লগাব পাৰে, তেনেহ'লে আপোনালোকৰ খেতিত ফলন যথেষ্ট পৰিমাণে বৃদ্ধি পাব। অকলশৰীয়াকৈ কেৱল ফেমেল লগালে, মেল যদি আপোনালোকে নলগায়, তেনেহ'লে কিন্তু খেতিত ফলন সিমান এটা নহয়। আপোনালোকে যদি মোৰ চেনেলৰ এতিয়াও নতুন ভিউৱাৰ্ছ হিচাপে আছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত খেতিৰ ভিডিঅ' নটিফিকেশ্যন অলৰেডি আপোনালোকে পাই থাকে। পটল মানে কি হয় জানে, আমাৰ উজনি আৰু নামনি অসমৰ ক্ষেত্ৰত, নামনি অসমত তাৰমানে পানী বেছি জমা হয়, নাজানো, সিমান এটা হেৰি নহয়। কিন্তু উজনি অসমৰ মাটিবিলাক, বিশেষকৈ যোৰহাট, ধেমাজি, লখিমপুৰ, চৰাইদেউ, একেবাৰে মাজুলী, গোলাঘাট, সৰুপথাৰ, যিমান আছে আমাৰ উজনি অসমৰ যিমান ঠাই, এই পটল খেতিৰ বাবে বৰ উপযোগী মাটিবিলাক। মই নিজেকৈ চাই আহিছোঁ। তো আপোনালোকে যদি পটল খেতি এইবিলাক মাটিত কৰিব পাৰে, আপোনালোকৰ খেতিত ইমানেই লাগন দিব, আমাৰ খাৰুপেটীয়াৰ দৰে যদি আপোনালোকে গোবৰ আৰু ব্ৰইলাৰ গু বেছিকৈ খটাই আপোনালোকে লগায়, চাব আপোনালোকৰ খেতিত কেনেকুৱা ধৰণৰ লাগন দিয়ে। ভিডিঅ' চাই কেনে পালে কমেণ্টত লিখিব, ক'ৰ পৰা চাই আছে কমেণ্টত লিখি দিব। আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিছোঁ। আপোনালোকৰ সহায়ৰ কাৰণে মই বহুতখিনি আগবাঢ়িব পাৰিছোঁ। আৰু মোৰ এই ভিডিঅ'বিলাক চোৱাৰ পিছত বহুতেই খেতি কৰিবৰ কাৰণে আগ্ৰহী, মনোযোগী হৈছে। তাৰ কাৰণে মই নিজেই আপোনালোকতকৈ মই আৰু বেছিহে আনন্দিত। আপোনালোকে খেতি কৰক, আপোনালোকে খেতিৰ পৰা টকা উপাৰ্জন কৰক, খেতিৰ পৰা আপোনালোকে যথেষ্ট টকা পাই আছে। টকা কিন্তু মই নাপাওঁ, আপোনালোকেই পাব। কিন্তু উপদেশ যিটো মই আপোনালোকক, যিটো উৎসাহ, সেইটো আপোনালোকক দি আছোঁ। আপোনালোকে খেতি বিন্দাছ কৰক, আপোনালোকে খেতিৰ পৰা যথেষ্ট টকা আহৰণ কৰক। মই এই কথাটো আজি নহয়, আগৰ পৰাই কৈ আছোঁ। তো বন্ধুসকল, ভিডিঅ'ত যদি কিবা কথা ভুল ত্ৰুটি পায়, আপোনালোকে সৰু ভাইটি দাদা বুলি শুধৰাই ল'ব। আপোনালোকেও আপোনালোকৰ সহায়ৰ কামনা কৰিছোঁ। আপোনালোকে মোক আপোনালোকৰ সহায়ৰ যোগেদি আগবঢ়াই লৈ যাব বুলি মই কামনা কৰি
আজিৰ ভিডিঅ' মই এইখিনিতে অন্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম। বাই বাই।